সো হেই গাইজ, নমস্কাৰ সকলোকে। ৰাইজে কিমান বেয়া পাব পাৰে এখন অসমীয়া চিনেমা, আৰু কিমান বেয়া পালে ৰাইজে এখন অসমীয়া চিনেমা বাৰে বাৰে নাচাওঁ বুলি ক'ব পাৰে, আৰু এখন অসমীয়া চিনেমাৰ লগত কিমানবোৰ বিতৰ্ক জড়িত হৈ থাকিব পাৰে। কথা পাতিবলৈ গৈ আছোঁ তেনেকুৱাই এখন অসমীয়া চিনেমাৰ ওপৰত, যোনখন চিনেমাৰ নামটোতো বহুত ডাঙৰ, কিন্তু এক্টৰবোৰৰ কামবোৰ তেনেই সৰু। কথা পাতিবলৈ গৈ আছোঁ ককা দেউতা নাতি আৰু হাতী 2 নামৰ চিনেমাখনৰ ওপৰত। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ককা দেউতা নাতি আৰু হাতী 2 এই চিনেমাখন ৰিলিজ হোৱাৰ কথা আছিলে 21 নৱেম্বৰ তাৰিখে, কিন্তু বহুতো কাৰণবশতঃ সকলোবোৰ চিনেমাৰ ডেট পিছুৱা হৈছিল যিহেতু, গতিকে এইখনৰ ডেট পিছুৱা হ'ল। কিন্তু বৰ্তমান এইখন কেতিয়া ৰিলিজ হ'ব সেইটো কথা কোনেও নাজানে। কিন্তু ইয়াৰ লগতে অহা আন এখন চিনেমা, যোনখন চিনেমাৰ নাম আছিলে যৌৱনে আমনি কৰে 2, সেইখনৰ ৰিলিজ ডেট ইতিমধ্যে কনফাৰ্ম হৈ গৈছে, আৰু সেইখনৰ ট্ৰেইলাৰ এটাও ইতিমধ্যে ৰিলিজ কৰা হৈ গৈছে। কিন্তু বৰ্তমান এইখন চিনেমা একেবাৰে ৰিলিজ নকৰিবলৈ সিদ্ধান্ত লৈছে নে কিয়ে, সেইটো কথা আমি ক'ব নোৱাৰোঁ। কিন্তু এই চিনেমাখনৰ লগত বিতৰ্ক বহুতো জড়িত হৈ আছে। এই চিনেমাখনৰ এক্টৰবোৰৰ লগত বিতৰ্ক, এই চিনেমাখনৰ প্ৰডিউচাৰবোৰৰ লগত বিতৰ্ক, গতিকে সম্পূৰ্ণ এই চিনেমাখনৰ লগত বিতৰ্ক হৈ আছে। যেনেকৈ এই চিনেমাখনৰ প্ৰডিউচাৰ হয় ৰিণিকী ভূঞা শৰ্মা, আৰু তেখেত পত্নী হয় আমাৰ বৰ্তমানৰ CM হিমন্ত বিশ্ব শৰ্মা ছাৰৰ। গতিকে সেইটো এটা বিতৰ্ক, আৰু তেখেতসকলে এতিয়ালৈকে ৰৈ ৰৈ বিনাল এখন চাবলৈ নগ'লে এবাৰো। গতিকে ৰাইজে সেইটোক লৈ পেলাই অসন্তুষ্টি জনাইছে যে তেখেতসকলে এতিয়ালৈকে ৰৈ ৰৈ বিনালে জুবিনদাৰ অন্তিমখন চিনেমা চাবলৈ নগ'লে। আৰু লগতে এই চিনেমাখনৰ যিবোৰ এক্টৰ আছে, এখন মাল্টি ষ্টাৰকাষ্ট চিনেমা হয় যিহেতু এইখন, ইয়াতে যতীন বৰা, প্ৰস্তুতি পৰাশৰ, আদিল হুছেইন, প্ৰীতি কংকনা, লগতে উৎপল দাস, এনেকুৱা আৰু আন বহুতো ডাঙৰ ডাঙৰ অভিনেতা অভিনেত্ৰীক আমি দেখিবলৈ পাম। ককা দেউতা নাতি আৰু হাতী 2 এইখন চিনেমাৰ ফাৰ্ষ্ট পাৰ্ট আহিছিল 1983, গতিকে বহুত বছৰ পিছত ছেকেণ্ড পাৰ্ট আহি আছে। আৰু ফাৰ্ষ্ট পাৰ্টখন বহুতৰে প্ৰিয় এতিয়াও, আৰু ছেকেণ্ড পাৰ্টত ইমান ডাঙৰ এটা কাষ্ট লৈ পেলাই বনোৱা হৈছে, গতিকে বিগ বাজেটৰ এখন চিনেমা হয়, বিদেশত গৈ পেলাই শ্বুট কৰা হৈছে। আৰু প্ৰডিউচাৰক লৈ পেলাই বিতৰ্কৰ কথা ক'লোৱে, আৰু লগতে এক্টৰছৰ ক্ষেত্ৰত ক'ব গ'লে এই চিনেমাখন যতীন বৰা যিহেতু আছে, তেখেতকো অসমৰ ৰাইজে বৰ বেছি ভাল নাপায়, বা তেখেতৰ চিনেমাবোৰো অসমৰ ৰাইজে বৰ বেছি পচন্দ নকৰে বৰ্তমানৰ ক্ষেত্ৰত। আৰু আন এজন এক্টৰ যোনজনৰ নাম হ'ল উৎপল দাস, এইজনৰ এক্টৰক লৈ পেলাইও বহুতে অসন্তুষ্টি জনাইছে, আৰু এইজনকো আজিকালি বহুতে ভাল নাপায়, বা বহুতে এইজনৰ এক্টিং চাই পেলাই ভাল নাপায়। যেনেকৈ এখেতে কেইদিনমান আগতে এখন ঠাইত গৈছিলে, তাত তেখেতক সকলোৱে তেখেতৰ অনুৰাগীবোৰে চেলফিৰ বাবে বা ফটোৰ বাবে আগুৰি ধৰিছিল, আৰু তেতিয়াই তেখেতে এজন অনুৰাগীৰ লগত, যোনজন আছিল ল'ৰা আছিলে, তেখেতৰ লগত অলপ বেয়া ব্যৱহাৰ কৰিলে, আৰু তেতিয়াৰ পৰাই এইজনক ৰাইজে বয়কট কৰিবলৈ ল'লে, বা এইজনক ৰাইজে নাচাওঁ বুলি ক'বলৈ ল'লে, আৰু এখেতৰ চিনেমা কোনেও নাচাওঁ বুলি ক'বলৈ ল'লে। আৰু ঠিক এনেকৈ হৈছে আন এগৰাকী এক্ট্ৰেছৰ লগত, যোনগৰাকীৰ নাম হ'ল প্ৰীতি কংকনা, আৰু এখেতৰো লগত বিতৰ্ক কেতিয়াও শেষেই নহয়, কাৰণ এখেতে কেইদিনমান আগতে পষ্ট মেলনৰ যোনটো কনচাৰ্ট আমাৰ গুৱাহাটীত হৈছিলে, তাতে উপস্থিত আছিল এখেতে, আৰু এখেতে নিজৰ ইনষ্টাগ্ৰামত কেইখনমান ফটো আৰু ভিডিঅ' আপলোড দিছিলে পষ্ট মেলনৰ কনচাৰ্টৰ পৰা। আৰু তাৰপিছত এখেতৰ কিছুমান অনুৰাগীয়ে বা অসমৰ ৰাইজে এখেতৰ পোষ্টবোৰৰ তলত অকণমান বেলেগ ধৰণৰ কমেণ্টবোৰ দিলে, তেখেতৰ কমেণ্টবোৰ পচন্দ নাহিলে, আৰু সেইবাবে এখেতে অশ্লীল শব্দ, বা যোনবোৰ আমাৰ ভাষাত বেয়া শব্দ বুলি কওঁ, সেইবোৰ শব্দ ইউজ কৰি সেনেকুৱা ভাষাৰে এখেতে ৰিপ্লাই দিলে। আৰু এগৰাকী অভিনেত্ৰী হিচাপে এইটো এটা বহুত বেয়া কাম কৰিছে, আৰু অসমৰ ৰাইজে এইটো কথা একদমেই ভাল পোৱা নাই, কাৰণ এগৰাকী অভিনেত্ৰী হিচাপে এইবোৰ ভাষা এওঁলোকৰ মুখত ভাল নালাগে। আৰু এইবাবেও এই চিনেমাখন এতিয়া ৰাইজে বয়কট কৰিবলৈ লৈছে, বা এখেতকো ৰাইজে বয়কট কৰিবলৈ লৈছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ মতামতটো কি মোক নিশ্চয় এবাৰ কমেণ্টত জনাব। ধন্যবাদ।